নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি এডুকেশ্যন চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ বিজ্ঞানৰ প্ৰথম লেচনৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তোমালোকে মই যিখিনি শিকাওঁ এইখিনি পঢ়িলে তোমালোকে বহুখিনি নম্বৰ পাবা। তোমালোকক মই আজি আৰু এটা নতুন পাঠ দেখুৱাৰ কাৰণে নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। অৰ্থাৎ তোমালোকক মই এটা গতিশীল পথত নি থাকিম, এটাৰ পৰা এটা কম কুৱেশ্যন এনচাৰ দিম। তোমালোকে সদায় মুখস্থ কৰিব পৰা আৰু এনেদৰে পঢ়ি গ'লে তোমালোকে হয়তো 90% পাবলৈ সক্ষম হ'ব। তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰিলোঁ আৰু সকলোৱে মিলি চেনেলটো 1কে ছাবস্ক্ৰাইব কৰিবা, যাতে চেনেলটো গ্ৰ' হয়। তাৰে আশা কৰি মই আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, ৰাসায়নিক বিক্ৰিয়া বুলিলে কি বুজা? উত্তৰটো হ'ব, দুটা বা তাতোধিক পদাৰ্থ ৰাসায়নিকভাৱে মিলিত হৈ নতুন পদাৰ্থৰ সৃষ্টি কৰা প্ৰক্ৰিয়াকে ৰাসায়নিক বিক্ৰিয়া বোলে। অৰ্থাৎ দুটা বা তাতোধিক পদাৰ্থ লগ হৈ অৰ্থাৎ একত্ৰিত হৈ এটা নতুন পদাৰ্থৰ সৃষ্টি কৰে, তাকে ৰাসায়নিক বিক্ৰিয়া বোলে। অৰ্থাৎ তোমালোকে ধৰা চেনি, চাহপাত, পানী এই তিনিটা মিহলি কৰি আমি কি প্ৰস্তুত কৰোঁ? চাহ প্ৰস্তুত। তেনেদৰে যিকোনো দুটা বা তাতোধিক বস্তু লগ হৈ এটা নতুন পদাৰ্থৰ সৃষ্টি কৰে, তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, বিক্ৰিয়ক পদাৰ্থ কি? এনচাৰটো হ'ব, যিবোৰ পদাৰ্থৰ ৰাসায়নিক বিক্ৰিয়া এটাত অংশগ্ৰহণ কৰে তেনে পদাৰ্থকে বিক্ৰিয়ক পদাৰ্থ বোলে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটা হ'বলৈ পদাৰ্থ লাগিব আৰু সেই পদাৰ্থত যি পদাৰ্থ লগ হয় সেইখিনিকে অংশগ্ৰহণ কৰে অৰ্থাৎ লগ হয় সেইখিনিকে বিক্ৰিয়ক বোলে। বিক্ৰিয়াজাত পদাৰ্থ কি? এনচাৰটো হ'ব, যিবোৰ পদাৰ্থ ৰাসায়নিক বিক্ৰিয়া এটাত উৎপন্ন হয় তেনে পদাৰ্থকে বিক্ৰিয়াজাত পদাৰ্থ বোলে। অৰ্থাৎ মই ইয়াৰ আগৰ কুৱেশ্যনটোত ক'লোঁ যে চাহ অৰ্থাৎ চেনি, চাহপাত অৰ্থাৎ পানী, নিমখ সকলোখিনি দিয়াৰ পিছত যে চাহ প্ৰস্তুত হয় তাকে বিক্ৰিয়াজাত পদাৰ্থ বোলে। অৰ্থাৎ পদাৰ্থবোৰ লগ কৰাৰ পিছত যি এটা নতুন পদাৰ্থৰ সৃষ্টি হয় তাকে বিক্ৰিয়াজাত পদাৰ্থ বোলে। তোমালোকে বুজি পাইছা? আৰু বুজি নাপালে তোমালোকে কমেণ্টত জনাবা, মই নেক্সট আকৌ বুজাই দিম। কুৱেশ্যন নম্বৰ 4, ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ দিয়া। এনচাৰটো হ'ব, 1 নম্বৰ খাদ্য হজম হোৱাটো হৈছে এটা ৰাসায়নিক বিক্ৰিয়া। 2 নম্বৰ লোট মামৰে ধৰা, অৰ্থাৎ লোট যে মামৰে ধৰে, অৰ্থাৎ লো এডাল যদি বৰষুণ বা মাটিত পেলাই থৈ দিয়ে তাত মামৰে ধৰে। 3 নম্বৰ মেগনেছিয়ামৰ ফিটাৰ দহন। 4 নম্বৰ শ্বসন। 5 নম্বৰ দৈ গঠন। কুৱেশ্যন নম্বৰ 5, ৰাসায়নিক পৰিৱৰ্তন কি? এনচাৰ হ'ব, যিবোৰ পৰিৱৰ্তনৰ ফলত কোনো এটা বস্তুক পুনৰ আগৰ অৱস্থাত পোৱা নাযায় তাকেই ৰাসায়নিক পৰিৱৰ্তন বোলে। অৰ্থাৎ যিবোৰ পৰিৱৰ্তনৰ ফলত অৰ্থাৎ বিক্ৰিয়া এটা হোৱাৰ ফলত এটা পদাৰ্থ পুনৰ আকৌ আগৰ পৰ্যায়টো পোৱা নাযায়, অৰ্থাৎ পুনৰ আগতে যিটো অৱস্থা আছে সেইটো অৱস্থা পোৱা নাযায়। অৰ্থাৎ কাগজ এখন যদি আমি জুই লগাই দিওঁ কাগজখন জ্বলি যাব, তাৰপিছত ছাই হ'ব, ছাইটোক আমি পুনৰ আকৌ কাগজলৈ ৰূপান্তৰিত কৰিব নোৱাৰোঁ। অৰ্থাৎ তেনেবোৰ কথা কৈছে। ইয়াত উদাহৰণটো হৈছে গাখীৰ। গাখীৰটো যেতিয়া দৈ হৈ যায় তাক আকৌ পুনৰ আমি গাখীৰ পাব নোৱাৰোঁ, এইটোকে কৈছে ৰাসায়নিক পৰিৱৰ্তন। অৰ্থাৎ হ'ব এইবাৰ নেক্সটটো হৈছে ভৌতিক পৰিৱৰ্তন। এনচাৰটো হ'ব, যিবোৰ পৰিৱৰ্তনৰ ফলত কোনো এটা বস্তু পুনৰ আগৰ অৱস্থাত পাব পাৰি তাক ভৌতিক পৰিৱৰ্তন বোলে। অৰ্থাৎ কোনো এটা বস্তু পৰিৱৰ্তনৰ ফলত পুনৰ আকৌ আগৰ পৰ্যায়টো পাব পাৰি। অৰ্থাৎ পানী যে বৰফ হয় সেই বৰফটো আকৌ আমি এটা পাত্ৰত কিছু সময় থৈ দিলে আকৌ আমি পানীলৈ পাওঁ। অৰ্থাৎ এইটো এটা ৰোটেশ্যন প্ৰক্ৰিয়া, এটাৰ পৰা এটা মুভ হৈ থাকে। সেইকাৰণে আমি এইটোক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। ভৌতিক পৰিৱৰ্তনত আমি পুনৰ আকৌ আগৰ অৱস্থাটো পাব পাৰোঁ। অৰ্থাৎ তোমালোকে এইটো মনত ৰাখিবা, ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থ এটাক এবাৰ তাক ইউজ কৰাৰ পিছত তাক পুনৰ আগৰ প্ৰথম অৱস্থাটো পোৱা নাযায়। অৰ্থাৎ ভৌতিক পৰিৱৰ্তনত পুনৰ আকৌ আগৰ অৱস্থাটো পোৱা যায়। পানীটো যেতিয়া বৰফ কৰা যায় ফ্ৰিজতে হওক বা ফ্ৰিজৰ জৰিয়তে যেতিয়া বৰফ কৰা যায় তাৰ পিছত আকৌ আমি সেই পানী অৱস্থাটো পাওঁ। আৰু ইয়াত ধৰক দৈটো আৰু গাখীৰটো যেতিয়া দৈ হৈ যায় তেতিয়া আমি দৈটোক পুনৰ আমি গাখীৰ কৰিব নোৱাৰোঁ, এইটোকে হৈছে অৰ্থাৎ এটা আনটোৰ বিপৰীত বুজায়। আজিৰ পাৰ্টত ইমানখিনি আছিল। তোমালোক আজি কম কুৱেশ্যন দিলোঁ, বাকী হয়তো মই 10টা দিয়াৰ চেষ্টা কৰিম। তোমালোকে ভালকৈ পঢ়িব বুলি আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।